মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ থাম্বনেল চাই তোমালোকে গম পাইছা কিহৰ ওপৰত মই ভিডিঅ প্ৰস্তুত কৰিছো। যিটো তোমালোকৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এই এক্সামটোৰ আটাইখিনি মই ডিটেইলছ তোমালোকক কৈ দিম। তোমালোকে টোটেল মাৰ্কছ কিমান থাকিব, টোটেল টাইম কিমান থাকিব, কিমানটা কুৱেশ্যন থাকিব আৰু লগতে সিলেবাছ কি হ'ব, ইয়াৰ উপৰি তোমালোকৰ মানে কি হ'ব আমি যি চাওঁ তোমালোকৰ কি কেনেকৈ তোমালোকৰ পৰীক্ষাটো হ'ব, লিখিব লাগিব নে ওএমআৰ হ'ব, তাৰ ওপৰত তোমালোকক কৈ দিম। প্ৰথম হৈছে টোটেল মাৰ্কছ কিমান হ'ব। ছাত্ৰৰ টোটেল মাৰ্কছ হ'ব 120, 120 নম্বৰ তোমালোকৰ পৰীক্ষা হ'ব। 120 নম্বৰৰ তোমালোকৰ পৰীক্ষা হ'ব। লগতে থাকিল সময় কিমান হ'ব, যে সময়টো হৈছে তোমালোকৰ 1.5 ঘণ্টা, অৰ্থাৎ 1 ঘণ্টা 30 মিনিট। ঠিক আছে, 1 ঘণ্টা 30 মিনিট তোমালোকৰ সময়টো হ'ব। আৰু টোটেল কুৱেশ্যন কিমানটা থাকিব, টোটেল কুৱেশ্যন থাকিব তোমালোকৰ 60টা। এটা কুৱেশ্যনত তোমালোকৰ 2 নম্বৰকে 60টা কুৱেশ্যন থাকিব। ঠিক আছে, টোটেল কুৱেশ্যন কিমান থাকিব, 60টা থাকিব। নেক্সট হৈছে সিলেবাছ। বহুতে ইম্পৰ্টেণ্ট সিলেবাছটোৰ ওপৰত, কাৰণ কি পঢ়িব লাগিব আমি সেইটো জানিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল মাজতে তোমালোক জনাই থওঁ, যদি তোমালোকে এই পৰীক্ষাটোৰ কাৰণে তোমালোকে পঢ়াৰ উৎস বিচাৰে তেতিয়াহ'লে আমি দি দিম তোমালোক PDF হিচাপে, য'ত সম্পূৰ্ণ তোমালোক কুৱেশ্যন আনচাৰ থাকিব, আটাইকেইটা সিলেবাছৰ ওপৰত ভিত্তি কৰি থাকিব, আৰু মাত্ৰ দিব লাগিব তোমালোকে 49 টকা এটা, যেটো আমি সকলো বনোৱা গৈছে। গতিকে 14 দিন তোমালোকে দিলে তোমালোকে ধুনীয়াকে পঢ়িব পাৰিবা। আগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইবুকখন ল'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰ যিটো আছে এই নম্বৰটো SMS কৰি তোমালোকে ইবুকখন ল'ব পাৰিবা আৰু পঢ়িব পাৰিবা। ঠিক আছে, আৰু সিলেবাছখন আমি আলোচনা কৰিম। আৰু ইয়াৰ উপৰি তোমালোকৰ ক্লাছ 8, 9, 10 অনলাইন টিউশ্যন হৈ আছে। কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে, কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে নাজানে, গতিকে সেইকাৰণে কৈ থৈছো কোনো ছাত্ৰ-ছাত্ৰীয়ে যদি টিউশ্যন বিচাৰি হাহাকাৰ কৰি ফুৰিছে এতিয়া চিন্তা কৰিব নালাগে। কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পাৰিব 8, 9 আৰু 10ৰ মেথছ, সায়েন্স, সোশিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পঢ়োৱা হয়। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছত জইন হ'ব বিচাৰে তোমালোকে হ'ব পাৰা। ঠিক আছে, হোৱাটছএপটো একে নম্বৰ, তোমালোকে দিলে হৈ গ'ল। আৰু ইবুকখন লাগিলে তোমালোকে ল'ব পাৰিব, যিখন তোমালোকে মাত্ৰ 49 টকাত। এতিয়া কথাটো হৈছে সিলেবাছ কি। প্ৰথম হৈছে ইংলিছ গ্ৰামাৰ থাকিব তোমালোকৰ, তাৰপিছত জেনেৰেল সায়েন্স থাকিব, অৰ্থাৎ ইংলিছ গ্ৰামাৰ মানে ইংৰাজী ব্যাকৰণ, জেনেৰেল সায়েন্স মানে তোমালোকে জানা বিজ্ঞান, সাধাৰণ বিজ্ঞান। মেথছ তোমালোকৰ আহিব, তাৰপিছত আহিব জিকে, সবৰ পৰা 20 নম্বৰ আহিব। জিকেৰ পৰা 20 নম্বৰ, মেথছৰ পৰা 20 নম্বৰ, ইংলিছ গ্ৰামাৰৰ পৰা। ৰিজনিং থাকিব, ৰিজনিং মানে তোমালোকে গম পাইছা মেণ্টেল এবিলিটি টেষ্ট হয়, য'ত তোমালোকক কিছুমান হেৰি কৰিব, কিছুমান দিয়া থাকিব, নাম্বাৰ দিয়া থাকিব, তাৰপিছত নাম্বাৰটো কি তেনেকুৱাকে সুধিব। যেনেকুৱা অসম যদি দিছপুৰ হয় তেতিয়াহ'লে বিহাৰ কি হ'ব, তেনেকুৱা দিব। আমি যিখন ইবুক আছে সেইখন আমি তাত ইনক্লুড কৰি দিম। নেক্সট হৈছে পিকচাৰ ডিটেকশ্যন। পিকচাৰ ডিটেকশ্যন মানে গম পাইছা তোমালোকক এটা ধৰা হ'লে এগৰাকী ডক্টৰ ভূপেন হাজৰিকাৰ চিত্ৰ এটা দিয়া থাকিব, তাত সেই কাষৰ ব্যক্তিজন কোন সুধিব, তেনেকুৱাকে তাক পিকচাৰ ডিটেকশ্যন বুলি কোৱা হয়। আমি সেইবিলাক সকলো ইবুকখনে তোমালোকে পাই যাবা। গতিকে এইখিনি দিয়া আছিল, আৰু তোমালোকৰ পৰীক্ষাটো ভালদৰে দিবা সেইটোৱে কথা। আৰু এইখিনি লৈ লোৱা, তোমালোকে ইবুকখন সুবিধা হ'ব। আৰু ক্লাছ 8, 9, 10ত যদি কোনো পঢ়ি আছা টিউশ্যন ল'ব বিচাৰে তেতিয়াও ল'ব পাৰিব। ঠিক আছে, ইয়াৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰি যাম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, বাই।